নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 2, 11, 20 আৰু 29 অৰ্থাৎ মূল্যাংক 2 তেওঁলোকৰ বাবে অহা দুমাহ সময়ত জীৱনত কি বিশেষ ঘটনা হ'ব জীৱনত হয়তো কি বিশেষ পৰিৱৰ্তন হ'ব সেই বিষয়ে মই তেওঁলোকৰ জৰিয়তে চাবলৈ ওলাইছো এয়া হৈছে জেনাৰেল কালেক্টিভ টাইমলেছ ৰিডিং অৰ্থাৎ আপোনালোকে যিদিনাখন মোৰ এই ভিডিঅ'টো ইউটিউবত পাব আৰু যিদিনাখন আপোনালোকে মোৰ এই ভিডিঅ'টো চাব সেইদিনাখনৰ পৰা ইয়াৰ সময় নিৰ্ধাৰণ হ'ব আৰু এই সময় দুমাহৰ বাবে ধৰা হৈছে লগতে এয়া একো জেন্ডাৰ স্পেচিফিক নহয় পুৰুষ মহিলা উভয়ৰ বাবে এই ৰিডিং কৰা হৈছে এই ৰিডিঙৰ যি পজিটিভ এনাৰ্জি হ'ব এই ৰিডিঙৰ জৰিয়তে যি পজিটিভ এনাৰ্জি আপোনালোকৰ সন্মুখলৈ আহিব আপোনালোকে তাক ক্লেইম কৰিব নিশ্চয় আপোনালোকৰ জীৱনতো কিবা হয়তো ভাল খবৰ আপোনালোকে এই দুমাহ সময়ৰ ভিতৰত পাবলৈ সম্ভৱ হ'ব তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ হে প্ৰভু হে ইউনিভাৰ্স যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 2, 11, 20 আৰু 29 তেওঁলোকৰ অহা দুমাহ সময়ত জীৱনত কি বিশেষ ঘটনা হ'বলগীয়া আছে সেই বিষয়ে মোক জানিব দিয়া জয় বজৰংবলী জয় বজৰংবলী জয় বজৰংবলী অলৰেডি কাৰ্ডসমূহ মই হাইলি এনাৰ্জাইজড কৰি থৈছো গতিকে বেছি শাফলিং নকৰো এতিয়া মই ইয়াৰ পৰা তিনিখন কাৰ্ডছ লম ফাৰ্ষ্ট কাৰ্ড সেকেন্ড কাৰ্ড থাৰ্ড কাৰ্ড এই তিনিটা বিশেষ ঘটনা হ'বলগীয়া আছে আপোনালোকৰ জীৱনত আৰু গাইডেন্স কাৰ্ড লম এইখন হৈছে গাইডেন্স কাৰ্ড তেন্তে আহক কাৰ্ডসমূহত কি আছে চাওঁ দ্য হ্যাংম্যান ফাৰ্ষ্ট কাৰ্ড সেকেন্ড কাৰ্ড 2 of wands আৰু থাৰ্ড কাৰ্ড 3 of wands আৰু গাইডেন্স কাৰ্ড হৈছে 3 of pentacles প্ৰথম যেটো ঘটনা আপোনালোকৰ জীৱনত এই দুমাহ সময়ৰ ভিতৰত হ'বলগীয়া আছে যিদিনাখনৰ পৰা আপোনালোকে মোৰ এই ভিডিঅ'টো চাব যিদিনাখন আপোনালোকে মোৰ এই ভিডিঅ'টো চাব সেই প্ৰথম ঘটনাটো হৈছে এই সময়ছোৱাত আপোনালোকে যথেষ্ট প্ৰতিটো ক্ষেত্ৰতে সূক্ষ্মভাৱে বিচক্ষণ কৰিব সকলো দিশে আপোনালোকে ভালদৰে অবজাৰ্ভ কৰিব হয়তো এই দুমাহ সময়ৰ প্ৰথম ভাগত জীৱনত কোনো ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত লওঁতে হয়তো কিছু দুমুজাত কৰিব পাৰে মনত হয়তো নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাই দেখিবলৈ পোৱা গৈছে কোনো ক্ষেত্ৰতে আপোনালোকে অভাৰ ৰিয়েক্ট কৰা কিন্তু দেখিবলৈ পোৱা নাই হয়তো কিছুমান পৰিস্থিতি আপোনালোকৰ মন পছন্দৰ নহবও পাৰে কিন্তু এই সময়ছোৱাত আপোনালোকে কিবা ডাঙৰ একচন লোৱাতকৈ নিজৰ ৰিয়েকচন প্ৰকাশ কৰাতকৈ আপোনালোকে সকলো দিশে তন্নকৈ বিচক্ষণ কৰা দেখিবলৈ পোৱা গৈছে যাতে জীৱনত আপোনালোকৰ একো ভুল নহয় অহা দুমাহ সময়ৰ প্ৰথম ভাগত আপোনালোকে কোনো ক্ষেত্ৰত কিবা বিশেষ একচন লোৱাতকৈ আপোনালোকে নিজৰ দৃষ্টিভংগী সকলো ক্ষেত্ৰতে বহল কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে প্ৰতিটো দিশৰ ওপৰতে প্ৰপাৰ ষ্টাডি আৰু ৰিচাৰ্চ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু দুমাহ সময়ৰ প্ৰথম ভাগত আপোনালোকে হয়তো জীৱনত কোনো ক্ষেত্ৰত বিচৰা ধৰণৰে হয়তো আগবাঢ়িব নোৱাৰিব পাৰে প্ৰথম ভাগত হয়তো আপোনালোকৰ জীৱনত কিছু সংঘাত থাকিব পাৰে হয়তো আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰতে কাৰোবাৰ জৰিয়তে হয়তো কোনো ক্ষেত্ৰত বিট্ৰে হ'ব পাৰে বিশ্বাসঘাতকতা হ'ব পাৰে নতুবা আপোনালোকে যদি কিবা ব্যক্তিগত সম্পৰ্কত আছে এই ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকে হয়তো নিজৰ পাৰ্টনাৰ কিবা ব্যৱহাৰ জৰিয়তে হয়তো অন্তত আঘাত পাব পাৰে গতিকে আপোনালোকে মেন্টালি প্ৰিপেয়াৰ্ড হৈ ল'ব যে এই সময়ছোৱাত আপোনালোকে সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰিব লাগিব সকলো পৰিস্থিতি আপোনালোকে তন্নকৈ অধ্যয়ন কৰিব লাগিব কিয়নো এই সময়ছোৱাত ইউনিভাৰ্সেও আপোনাক কিছু মৌন হৈ থাকিবলৈ কৈছে হয়তো আপোনালোকে যেনেকৈ কথাবোৰ ভাবিছে প্ৰতিটো দিশৰ ওপৰত আপোনালোকে যেনেকৈ জ্ঞান অৰ্জন কৰিছে সেয়া হয়তো সাফিচিয়েন্ট নহয় এই সময়ছোৱাত হয়তো আপোনালোকে জীৱনত বহুত কিবা জানিবলৈ বাকি আছে যেটো হয়তো বৰ্তমান সময়লৈকে আৱিষ্কাৰ আপোনালোকে কৰিবলৈ সক্ষম হোৱা নাই গতিকে এই সময়ছোৱাত প্ৰতিটো ক্ষেত্ৰতে
লাগে সূক্ষ্ম বস্তুৱে হওক আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰক হয়তো আপোনালোকে নিজৰ জীৱন লগৰীকে হয়তো আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাকে কোনো ক্ষেত্ৰত বুজা নাই হয়তো তেওঁ আপোনাক যি বুজাব বিচাৰিছে তেওঁ যি ক'ব বিচাৰিছে আপুনি হয়তো তাৰ বিপৰীত দিশতহে হয়তো বুজিবলৈ চেষ্টা কৰিছে আপুনি হয়তো প্ৰপাৰলি তাৰ মিনিং বুজি পোৱা নাই গতিকে এই সময়ছোৱাত প্ৰথম কথা হল আপোনালোকে নিজৰ জ্ঞানৰ ভাণ্ডাৰ বহল কৰিব লাগিব প্ৰতিটো দিশৰ ওপৰত সূক্ষ্মভাৱে বিচক্ষণ কৰিহে জীৱনত কিবা সিদ্ধান্ত ল'ব এয়া হৈছে প্ৰথম বিশেষ ঘটনা আৰু দ্বিতীয়টো কিন্তু যথেষ্ট পজিটিভ আৰু ভাল কাৰ্ড প্ৰথমখনো ভাল কাৰ্ড চক আমি যে আশা কৰো যে প্ৰতিটো সময়তে আমাৰ বাবে কেৱল পজিটিভ কাৰ্ডে হওক প্ৰতিটো সময়তে আমাৰ জীৱনত কেৱল গোল্ডেন পিৰিয়ডে হওক গোল্ডেন পিৰিয়ড হ'ব যদিহে অতীতত আমি কামবোৰ ভাল কৰো যদিহে আমি জীৱনৰ অভিজ্ঞতাসমূহ নিজৰ কৰ্মৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম হ'ম দ্বিতীয় কাৰ্ডখন আছে টু অফ ওৱান্স এই সময়ছোৱাত আপোনালোকে যথেষ্ট ফিউচাৰিষ্টিক হৈ পৰিব যথেষ্ট দূৰদৰ্শী হৈ পৰিব লগতে কৰ্মৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকৰ ক'বলৈ গ'লে যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব আপোনালোকৰ যথেষ্ট উন্নতি হ'ব হয়তো এই সময়ছোৱাত আপোনালোকৰ কৰ্মস্থানৰ পৰিৱৰ্তন হ'ব পাৰে আপোনালোকৰ হয়তো ট্ৰান্সফাৰ হ'ব পাৰে নতুবা আপোনালোকে নিজৰ বিজনেছ নিজৰ বেপাৰ বাণিজ্য হয়তো যথেষ্ট বহল কৰিব পাৰে লগতে শিক্ষাৰ্থীসকলে এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাব বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে বহুত দূৰত যোৱাৰ কথা চিন্তা কৰিছে হায়াৰ ষ্টাডিজৰ বাবে কিছুমানে হয়তো এব্ৰডত যোৱা নতুবা ঘৰৰ পৰা বহুত দূৰত পঢ়াৰ কথা চিন্তা কৰিছে তেওঁলোকৰ সেই মনৰ আশা পূৰণ হ'ব এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকক যথেষ্ট ৱৰ্ক পেশ্যনেট হোৱা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে ভৱিষ্যতৰ বাবে এক ডাঙৰ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে সেই সিদ্ধান্ত হয়তো আপোনালোকৰ নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো হ'ব পাৰে নতুবা সেই সিদ্ধান্ত আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতো হ'ব পাৰে আপোনালোকৰ লগত যদি কাৰোবাৰ কিবা ব্যক্তিগত সম্পৰ্ক ইমান দিন চলি আছিল এই সময়ছোৱাত হয়তো আপোনালোকে ফাইনেলি সেটেল হোৱাৰ কথা চিন্তা কৰিব পাৰে এই সময়ছোৱাত হয়তো আপোনালোকে নিজৰ বিবাহৰ কথা চিন্তা কৰিব পাৰে নতুবা এই সময়ছোৱাত হয়তো আপোনালোকে নিজৰ গাৰ্জেনক নিজৰ ফ্যামিলিক নিজৰ সম্পৰ্কৰ কথা ক'ব পাৰে আৰু এক হয়তো আপোনালোকে ডাঙৰ ডিসিশনো ল'ব পাৰে নতুবা কাৰোবাৰ ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে কোনোবাই কেৱল টাইম পাছৰ বাবে কোনোবাই কেৱল এন্টাৰটেইনমেন্টৰ বাবে মনোৰঞ্জনৰ বাবে যদি কাৰোবাৰ লগত সময় পাৰ কৰি আছে তেনে এই সময়ছোৱাত তেনে ব্যক্তিৰ লগত আপোনালোকে সম্পৰ্ক একেবাৰে ছেট কৰি জীৱনত আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিব যিজনৰ লগত আপোনালোকে ফাইনেলি সেটেল হ'ব সেই ব্যক্তিজনৰ লগতহে আপোনালোকে সময় পাৰ কৰিব মিছাতে অবাবত আপোনালোকে যাৰ লগত এই সময়ছোৱাত সময় পাৰ কৰা দেখিবলৈ পোৱা নাই গতিকে মিডল পিৰিয়ডটো মাজৰ সময়খিনি এই দুমাহ সময়ৰ মাজৰ সময়খিনি হৈছে আপোনালোকৰ জীৱনত এক সিদ্ধান্ত লোৱাৰ সময় আৰু এই সময়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকক যথেষ্ট দূৰদৰ্শী দেখা পোৱা গৈছে আৰু আপোনালোকে দূৰদৰ্শী হৈ যথেষ্ট অধ্যয়ন কৰি ভৱিষ্যতৰ কথা চিন্তা কৰি যদি সিদ্ধান্ত লয় তেন্তে এই সময়ছোৱাত আপোনালোকে একো ভুল কৰিব নালাগে আৰু এটা কথা চাব এই সময়ছোৱাত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো নানা ধৰণৰ অপৰচুনিটি পাব পাৰে সুবিধা পাব পাৰে আৰু এই সুবিধাবোৰ কিন্তু আপোনালোকে গ্ৰহণ কৰিবলৈ আপোনালোকে গ্ৰাব কৰিবলৈ চেষ্টা কৰিব আপোনালোকে যদি এই সুবিধাসমূহ ল'বলৈ এলাহ কৰে নতুবা আপোনালোকে নিজকে যদি কেৱল সেফটি জনতে ৰাখিব বিচাৰে আপোনালোকে যদি জীৱনত ৰিস্ক ল'ব নিবিচাৰে তেন্তে এই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰিবলৈ সক্ষম নহব গতিকে এই সময়ছোৱাত আপোনালোকে যিসমূহ সুবিধা পায় জীৱনত যি নতুন অপৰচুনিটি পায় সেইসমূহ আপোনালোকে সময় গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয় জয় আপোনাৰে হ'ব আৰু এই সময়ছোৱাত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাবলৈ উন্নতি কৰিবলৈ সক্ষম হ'ব আপোনালোকে নিজে বুজি পাব যে আপোনালোকৰ ডেষ্টিনেশ্যন ক'ত আপোনালোকৰ গন্তব্যস্থান ক'ত এতিয়া আহকচোন তৃতীয় কাৰ্ডখন আছে থ্ৰী অফ ওৱান্স ইয়েছ লাষ্টৰ সময়খিনি অৰ্থাৎ দুমাহ সময়ৰ পিছৰ সময়খিনি মানে এমাহ ধৰি লওক এমাহ বা 20 দিনৰ সময়খিনি হৈছে আপোনালোকে নিজকে এক্সপান্ড কৰাৰ সময় আপোনালোকে নিজকে বহল কৰাৰ সময় আগতে আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যিমানখিনি চিন্তা কৰিছিল তাতকে আৰু বহলভাৱে চিন্তা কৰাৰ সময় হয়তো মাজভাগত অৰ্থাৎ এই দুমাহ সময়ৰ মাজভাগত আপোনালোকে কিবা এটা নতুন আৰম্ভণি কৰিছিল আৰু এতিয়া হৈছে অৰ্থাৎ দুমাহ সময়ৰ শেষৰ সময়খিনিত আপোনালোকে নিজকে আৰু বহল কৰাৰ সময় আপোনালোকে আৰু দূৰলৈ চিন্তা কৰক আপোনালোকে যদি বেপাৰ বাণিজ্য কৰি আছে আপোনালোকে কেৱল নিজে এক সীমাৰ ভিতৰতে নিৰ্ধাৰণ নকৰি নিজৰ বিজনেস এক পাৰ্টিকুলাৰ আপোনালোকে
ফিল্ডৰ ভিতৰতে নাৰাখি আপোনালোকে আৰু আউটত নিবলৈ বাহিৰত নিবলৈ চেষ্টা কৰক আপোনালোকে অনলাইন ট্ৰেডিঙৰ কথা চিন্তা কৰক আপোনালোকে বিভিন্ন ধৰণৰ এপ কিছুমান ইউজ কৰক মই ফৰ এক্সাম্পল মই বিজনেছৰ ক্ষেত্ৰত কৈছো আপোনালোকে এনেকুৱা কিছুমান এপ ব্যৱহাৰ কৰক এনেকুৱা কিছুমান এপ ইউজ কৰক যাৰ জৰিয়তে আপোনালোকে আৰু মানুহৰ আৰু ক্লায়েন্টছৰ কন্টেক্টত আহিব পাৰিব আৰু আপোনালোকে যদি চাকৰি কৰি আছে এই সময়ছোৱাত হয়তো আপোনালোকৰ চাকৰি ক্ষেত্ৰত প্ৰমোচন হ'ব পাৰে নতুবা কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে আপুনি বৰ্তমান মই যেটো চাকৰি কৰি আছে আপুনি হয়তো আৰু তাতকৈ বেছি ডিজাৰ্ভ কৰে হয়তো আপুনি আৰু ভাল গভৰ্নমেন্ট হায়াৰ পোষ্টৰ চাকৰি ডিজাৰ্ভ কৰে নতুবা আপুনি হয়তো ইমান সময়ৰ ভিতৰত প্ৰমোচন হ'ব লাগিছিল কিন্তু আপোনাৰ প্ৰমোচন হোৱা নাই গতিকে আপোনাৰ প্ৰমোচনৰ বাবে আপোনালোকে পৰীক্ষা দিয়ক আৰু মোৰ এনেকুৱা লাগিছে আপোনালোকে বৰ্তমান সময়ত যি কৰি আছে আজিৰ ভিডিঅ যি সকলে চাইছে যি সকলৰ জন্মৰ তাৰিখ 2 11 20 আৰু 29 মই আকবাৰ কৈ দিছো তেওঁলোকে বৰ্তমান সময়ত হয়তো এনেকুৱা কিছুমান কাম কৰি আছে এনেকুৱা কিছুমান ব্যক্তিৰ সংগত আছে কাৰো ক্ষেত্ৰত হেয়া হয়তো আপোনালোকে ডিজাৰ্ভ নকৰে স্পেশালি মই কৰ্মৰ ক্ষেত্ৰত কৈছো গতিকে আপোনালোকৰ আৰু কোৱালিটিজ আছে আপোনালোকৰ আৰু এবিলিটিজ আছে আপোনালোকৰ স্কিলছ আছে আপোনালোকৰ যোগ্যতা আছে গতিকে আপোনালোকৰ যোগ্যতাসমূহ আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক আৰু নিজকে আৰু এক্সপান্ড কৰাৰ বাবে নিজকে আৰু বহল কৰাৰ বাবে চেষ্টা কৰক তেতিয়া আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট সফল হ'বলৈ সক্ষম হ'ব সক এই তিনিখন কাৰ্ডে লাষ্টৰ দুখন বিশেষকৈ হৈছে আপোনালোকৰ কেৰিয়াৰ ওৰিয়েন্টেড কাৰ্ড এই সময়ছোৱাত কেৰিয়াৰত আপোনালোকৰ এক্সেলেন্ট গ্ৰোথ আৰু ডেভেলপ হ'ব আপোনালোকে কেৱল সময় সুবিধা অনুসৰি তাক ভালদৰে প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু এই সময়ছোৱা কিন্তু আপোনালোকে এনি যাবলৈ নিদিব কিয়নো এই সময়ছোৱাত যেনে ধৰণৰ আপোনালোকে সুবিধা পাব হেয়া কিন্তু আপোনালোকে পিছত নাপাব পাৰে কেৱল প্ৰথম অৱস্থাত অৰ্থাৎ এই দুমাহ সময়ৰ প্ৰথম 15-20 দিন ধৰি লওক আপোনালোকে জীৱনত একো ডাঙৰ সিদ্ধান্ত নলব এই সময়ছোৱাত হয়তো জীৱনত কোনোবাই কিবা ক্ষেত্ৰত আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে নতুবা আপোনালোকক হয়তো আপোনালোকৰ লক্ষ্যৰ পৰা ডাইভাৰ্ট কৰিব পাৰে আপোনালোকক হয়তো এক বেয়া ৰাস্তা দেখুৱাই দিব পাৰে যাতে আপোনালোকৰ মাইন্ডটো ডাইভাৰ্ট হৈ যায় আপোনালোকৰ মাইন্ড একেবাৰে ডিস্ট্ৰেক্ট হৈ যায় আৰু আপোনালোকে পথৰ পৰা যাতে বিচলিত হয় চিন্তা নকৰিব পিছৰ সময়ছোৱা অত্যন্ত শুভ সময় প্ৰথম অৱস্থাত কিছু ধৈৰ্য ধৰক তাৰ পিছত লাহে লাহে আপোনালোকে ভাল ফলাফল পোৱা আৰম্ভ কৰিব লগতে গাইডেন্স কাৰ্ড যদি কওঁ গাইডেন্সৰ বাবে কাৰ্ড আছে 3 অফ পেন্টাকলছ সো এই সময়ছোৱা আপোনালোকৰ বাবে অতিকৈ শুভ সময় বুলি ক'ব পাৰি আপোনালোকে পজিটিভ এনাৰ্জি ক্লেইম কৰিব দেই এই দুমাহ সময়ৰ শেষৰ ফালে আপোনালোকে কিন্তু জীৱনত এক ডাঙৰ সাকসেস পাব এক গ্ৰেট সাকসেস পাব হয়তো আপোনালোকে পূৰ্বৰ পৰা যি কৰ্মত লাগি আছিল নতুবা কাৰোবাৰ পক্ষে এয়াও হ'ব পাৰে যে আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামৰ বাবে ট্ৰাই কৰি আছিল নিজৰ ফালৰ পৰা যথেষ্ট প্ৰিপাৰেচন কৰি আছিল তেন্তে এই সময়ছোৱাত আপোনালোকে নিজৰ লক্ষ্যত নিশ্চয় উপনীত হ'ব আপোনালোকে নিজৰ প্ৰজেক্ট ৱৰ্ক নিশ্চয় কমপ্লিট কৰিব পাৰিব আৰু বহুতে কিন্তু এই সময়ছোৱাত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব হয়তো পূৰ্বতে জীৱনত আপোনালোকক কিছুমান ব্যক্তিয়ে হে আপোনাৰ ফেমিলিৰ হ'ব পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ হ'ব পাৰে আপোনাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে আপোনাক হয়তো যথেষ্ট কি কম নেগলেক্ট কৰিছিল বুলিয়ে ক'ব পাৰি আপোনাক হয়তো যথেষ্ট আন্ডাৰএস্টিমেট কৰিছিল আপোনাক হয়তো আপোনাৰ ইমান যোগ্যতা আছে বুলি ভবা নাছিল আৰু বেলেগৰ লগত হয়তো আপোনাক কম্পেয়াৰ কৰি কোনো ক্ষেত্ৰত আপোনাৰ হয়তো অন্তৰত যথেষ্ট আঘাত দিছিল আৰু এই সময়ছোৱাত আপোনালোকে সেই আঘাত যি পাইছিল তাৰ এক কিন্তু উচিত প্ৰত্যুত্তৰ আপোনাৰ কৰ্মৰ জৰিয়তে দেখুৱাবলৈ সক্ষম হৈছে গতিকে মই আশা কৰিছো আপোনালোকৰ সপোনসমূহ সফল হওক এই সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মতে সম্পূৰ্ণ ব্যস্ত ৰাখক হয়তো কিছুমান ব্যক্তিয়ে আপোনালোকক পথভ্ৰষ্ট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে কিন্তু তেনে ব্যক্তিসকলৰ পৰা আপোনালোকে এটা দূৰত্ব মেইনটেইন কৰক তেতিয়া চাব আপোনালোকক কোনো ৰখাই থব নোৱাৰে আপোনালোকৰ জয় কিন্তু নিশ্চিত তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হল যিসকলৰ জন্মৰ তাৰিখ 2 11 20 আৰু 29 তেওঁলোকৰ অহা দুমাহ সময়ৰ ভিতৰত জীৱনত কি বিশেষ ঘটনা হ'বলগীয়া আছে কি বিশেষ পৰিৱৰ্তন হ'বলগীয়া আছে তাক টেৰটৰ জৰিয়তে কৰা এক বিশ্লেষণ আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেন্তে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী